ধেমাজি পলিটেকনিকখন 2017 চনতে আমাৰ ইয়াত চিমেণ্ট চাপৰিত স্থাপিত হৈছিলে আৰু 2017 চনৰ পৰাই আমাৰ বহুতো মন্ত্ৰী MLA আহি পিনি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া নিজে আহি পিনি আমাৰ যোনখন গাৰ্লছ হোষ্টেলখন আছে অপেনিং কৰাৰ কথা কৈ গৈছে। কিন্তু তথাপিও আজিলৈকে এই গাৰ্লছ হোষ্টেল অপেনিং হোৱা নাই আৰু তাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো সমস্যাত ভুগিব লগা হৈছে। যিহেতু আমাৰ গাৰ্লছ হোষ্টেলখন আছেই, কমপ্লিটো হ'ল বনাই, সকলো সা সুবিধা আছে, অকল কেইটামান উপযোগী কেইটামান বস্তু আমাক প্ৰদান কৰিলে আমাৰ হোষ্টেলখন আমাৰ অপেনিং কৰি সুচাৰুৰূপে আৰম্ভ হ'ব পাৰে। আৰু আমাৰ আজি হোষ্টেলখন নথকাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন PG ৰুমত থাকিব লগা হৈছে আৰু তাৰ বাবে আমি বহুতো আমাৰ যেনেকৈ আপোনাৰ ছিকিউৰিটিৰ অসুবিধা পোৱা হৈছে আৰু আমাৰ বহুতো বেছি, যিহেতু সকলো ছাত্ৰ ছাত্ৰীয়ে ধনী ঘৰৰ পৰা অহা নাই, সকলো ছাত্ৰ ছাত্ৰীয়ে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে মেক্সিমাম ফেমিলিয়ে। সেই গতিকে এখন যিহেতু গভৰ্ণমেণ্ট কলেজ, আমাৰ অতি সোনকালে আমাৰ হোষ্টেলখন আৰম্ভ কৰিব লাগে আৰু কাৰ মতালিত এই হোষ্টেল আজিলৈকে অপেনিং হোৱা নাই সেইটো অতি শীঘ্ৰে বিচাৰ কৰি আমাক জনাব লাগে। সেয়ে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰাই আজি আমি দাবী কৰিছোঁ। PG-বিলাকত কিমানকৈ থাকে ভাড়াবিলাকৰ? হয়, PG-বিলাকত আমাৰ মিনিমাম 5,000ৰ পৰা আপোনাৰ 6,000লৈকে আমাৰ ভাড়া লোৱা হয় আৰু ৰুমত আপোনাৰ 2,000লৈকে ভাড়া হয়। সেয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো সমস্যাত ভুগিছে আৰু পইচাটো যিহেতু আমাৰ পেৰেণ্টছবোৰে এফৰ্ড কৰিব নোৱাৰিছে যদিও দিব লগা হৈছে ধাৰ ধুৰ কৰি পিনি। সেই গতিকে আমাৰ হোষ্টেলটোৰ অপেনিং কৰাটো আমি বিচাৰিছোঁ। এডমিশ্যনৰ সময়ত হোষ্টেলৰ পইচা লয় নেকি? হয়, হোষ্টেলৰ পইচা লোৱা হয়। কিমান বছৰ ধৰি এনেদৰে লৈ আছে? আমাৰ 2017 চনৰ পৰাই লোৱা হৈছে। আজি পৰ্যন্ত আমাৰ ৰিচিভো আছিলে, ৰিচিপ্টখন মই দেখাই দিব বিচাৰিছোঁ। ৰিচিপ্টখন এতিয়া নাই ন। ৰিচিপ্টখনৰ মতে আপোনাৰ আমাৰ হোষ্টেলৰ কাৰণে 50 rupees per person লোৱা হয়। হোষ্টেল আজিলৈকে আৰম্ভ কৰা হোৱা নাই। ফিজটো লোৱা হৈছে। হয়, বইজ গাৰ্লছ দুটাৰ পৰা লয়? বইজ গাৰ্লছ দুটাৰ পৰা লোৱা হয়। সেই ক্ষেত্ৰত প্ৰিন্সিপালজনে কি কৈছে? প্ৰিন্সিপাল ছাৰে কয়, চাওক আমাৰ মন্ত্ৰী MLA বোলে আমাৰ প্ৰতিশ্ৰুতি দিহে গৈছে, কিন্তু চেংচনটো পইচা এতিয়া হোৱা নাই, বহুতো কাম আছে, সেই বুলি কৈ আমাক সদায় কৈ থৈ দিয়ে আৰু আমি এনেকৈয়ে থাকি যাব লগা হয়। হয়, সেইটো অভিযোগ আগৰ পৰাই উত্থাপন হৈ আহিছে, কিন্তু এইটো আচলতে আমাৰ গভৰ্ণমেণ্টখনৰ গাতে দুখ হয়। সেই গতিকে PGৰ লগত কথাটো ইমানো হেৰি নহয়, যিহেতু গভৰ্ণমেণ্টে কৰিম বুলি ক'লে PG কেইটানো কি, গভৰ্ণমেণ্টে কৰিম বুলি ক'লে তেখেতলোকে কৰিব পাৰে। সেই গতিকে তেখেতলোকক আমি ইয়াৰ পৰা দাবী কৰিছোঁ যাতে PG কাৰো কথা মতালি নচলাকৈ তেখেতলোকে অকল নিজৰ কাম, আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা ভাবি পিনি, আমাৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন অসুবিধাৰ কথা ভাবি পিনি আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ ধেমাজি পলিটেকনিকৰ যি ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ সমস্যাক লৈ আপোনালোকে প্ৰচাৰ কৰিব আহিছে, আমি ধন্যবাদ জনাইছোঁ। আমি বহুত দিন ধৰি টাকামি সিং পৰিংকেবাং তৰফৰ পৰা আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্বয়ং ইয়ালৈ আহিছিলে পলিটেকনিকলৈ। তেতিয়াৰ সময়তো আমি কৈছিলোঁ যে ছাত্ৰী নিবাসৰ যি আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাৰ পিছতো ইয়াত মুকলি নকৰাৰ বাবে আমাৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰ পিছতো আমাৰ শিক্ষামন্ত্ৰীয়ে এই 7 দিনৰ পিছতেই ঘোষণা কৰি কৈছিলে যে 7 দিনৰ পিছত আমাৰ ছাত্ৰী নিবাসখন মুকলি হ'ব। কিন্তু আমাৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো এতিয়া মাহ দৌৰাৰ পিছতো এই ছাত্ৰী নিবাসখন মুকলি কৰি নিদিয়াৰ কাৰণে আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আমাৰ কাৰ ৰহস্যত বা কাৰ ষড়যন্ত্ৰত আমাৰ এই ছাত্ৰী নিবাসখন মুকলি হোৱা নাই, এইটোৱে আমি ধৰিব পৰা নাই। আৰু অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ অধ্যক্ষ মহোদয়ক, পলিটেকনিকৰ অধ্যক্ষ মহোদয়কো আমি প্ৰিন্সিপাল ছাৰক আমি ক'ব বিচাৰোঁ, আপুনি ছাত্ৰ কল্যাণৰ বাবে আপোনালোকে অলপ ভাবক। ছাত্ৰী নিবাস এখন আমাৰ অত্যন্ত প্ৰয়োজন এটা প্ৰতিষ্ঠানৰ বাবে। আপুনি ইয়াতে আমাৰ চৰকাৰী ধন ইয়াত ধুনীয়াকৈ প্ৰয়োগ কৰাৰ পিছত সম্পূৰ্ণ ইয়াতে আমাৰ ছাত্ৰী নিবাসত যি লাগে 99% কমপ্লিট হোৱাৰ পিছতো আমাৰ এই ছাত্ৰী নিবাসখনক ইমান বছৰ ধৰি মুকলি কৰা নাই। তাৰ বাবে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। ইয়াত বুট বাংলাৰ নিচিনা পৰিৱেশ, অৰণ্যৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে। ছাত্ৰী নিবাসৰ যি প্ৰয়োজনীয়তা আমি জানো, ছাত্ৰ সংগঠন হিচাপে আমি ক'ব বিচাৰোঁ যে বিশেষভাৱে আমি অসম চৰকাৰৰ শিক্ষা বিভাগকো অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে আমাৰ ধেমাজি পলিটেকনিকৰ যি ছাত্ৰী নিবাসটো অতি শীঘ্ৰে আমাৰ মুকলি কৰি দিয়ক। ছাত্ৰীসকলৰ কল্যাণৰ বাবে, সমাজৰ কল্যাণৰ বাবে, ছাত্ৰী সংস্কাৰৰ বাবে আমাৰ এই ছাত্ৰী নিবাসটো দৰকাৰ। আৰু আপোনালোকে অলপ গুৰুত্ব দি, আৰু লগতে আমি ক'ব বিচাৰোঁ আমাৰ কাৰিকৰী বিভাগৰ যি ডিৰেক্টৰ মহোদয়কো আমি অনুৰোধ কৰিছোঁ
যে আমাৰ ধেমাজি পলিটেকনিকৰ যি ছাত্ৰী নিবাস সম্পূৰ্ণ হৈ উঠাৰ পিছতো মুকলি নকৰাৰ যি আমাৰ কাৰ্য, অধ্যক্ষ মহোদয়ক আপোনালোকে প্ৰশ্ন কৰক, আমিও প্ৰশ্ন কৰিছোঁ অধ্যক্ষ মহোদয় কিহৰ বাবে আমাৰ এই কাৰিকৰী বিভাগৰ যি আমাৰ ছাত্ৰী নিবাস ধেমাজি পলিটেকনিকৰ কিয় মুকলি কৰা নাই, তাৰ ৰহস্যৰ আৰু আমি কাহিনী জানিব বিচাৰোঁ। যদি আপোনালোকে ছাত্ৰ ছাত্ৰী সংস্কাৰৰ বাবে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীসকলৰ সংস্কাৰ যদি ভাবে, সুবিধা কল্যাণৰ যদি কথা চিন্তা কৰে, দেন অতি শীঘ্ৰে এই বৰ্ষতেই, এই নতুন বৰ্ষতেই আমাৰ ছাত্ৰী নিবাস যিমান আছে এইটো মুকলি কৰি দিয়ক। লগতে আমাৰ যি কাৰিকুলাৰ এক্টিভিটিৰ কাৰণেও আমাৰ চৰকাৰে বহুত কথা কৈ আছে। আমাৰ যি প্লেগ্ৰাউণ্ডটোতো চৰকাৰে ঘোষণা কৰাৰ পিছতো এতিয়ালৈকে ইয়াত প্ৰভাইড কৰা নাই। বেলেগ প্ৰতিষ্ঠানত গৈ পিনি পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলে যি ক্ৰীড়া সপ্তাহত তাত গৈ পিনি খেলিবলগীয়া হৈছে। এইবিলাকৰ কথা আপোনালোকে অনুভৱ কৰক, কাৰণ অলৰাউণ্ড ডেভেলপমেণ্টটোৰ আজিকালি বহুত প্ৰিপেয়াৰ কৰে, বহুত প্ৰতিষ্ঠানে এইবিলাক লৈহে এটা প্ৰতিষ্ঠান বনোৱা হয়। এইবিলাকৰ ওপৰত গুৰুত্ব দিয়ক, তাৰে আমি আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অনুৰোধ কৰাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আপোনালোকে কাম কৰক, আমাৰ সমাজ তেতিয়াই সংস্কাৰ হ'ব।